ভোট গ্ৰহণ আছে, কেৱল সকলো আহিব আৰু আপোনালোকৰ সেই মৰমৰ ভোটটো চিত্ৰগৃহত আহি আমাক দিবহি আৰু আপোনালোকে বিশ্বাস ৰাখক আমাৰ ওপৰত, আমাৰ দলৰ ওপৰত। আমি যিমান পাৰোঁ চৰকাৰে যিখিনি কাম চুব নোৱাৰিলে সেইখিনি কাম কৰি যাম। কেৱল বিশ্বাস ৰাখক, বিশেষকৈ ডেকা শক্তিটো তোমালোকে হতাশ নহ'বা। তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ মই আইন আনিম, এনেকুৱা ধৰণৰ স্কিম আনিম, তাৰ ফলত তোমালোক বহুত লাভান্বিত হ'ব। আশা কৰিছোঁ আমি জয়যুক্ত হ'ম আৰু প্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোক আগবাঢ়ি আহিছে, আমাৰ দলটোক মৰম দিছে, অসমীয়া চিনেমাক মৰম দিছে তাৰ বাবে। আৰু সকলোৱে গমেই পাইছে যে মই বেঙেনা পাৰ্টিৰ পৰা উঠিছোঁ আৰু 24 জুলাই তাৰিখে আপোনালোকৰ কাষৰ চিত্ৰগৃহত আহি আছে আমাৰ হিমাংশু প্ৰসাদৰ পৰিচালিত XYZ চিনেমাখন। আপোনালোক সকলো আহিব আৰু চিনেমাখন উপভোগ কৰি আশা কৰিছোঁ আমাক জয়যুক্ত কৰিব। আপোনালোকৰ মেনিফেষ্টো কি আছে বেঙেনা পাৰ্টিৰ? অকণমান আগতো মই কৈছোঁৱে গোটেই কথাখিনি, তথাপিও কৈছোঁ যে নিবনুৱা সমস্যা হওক, বানপানী সমস্যা হওক, এনেধৰণৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ মই যিমান পাৰোঁ সোনকালে নিৰ্মূল কৰিম, কেৱল আমাৰ চৰকাৰখন আহিবলৈ দিয়ক। বৰলা প্ৰেমত প্ৰতাৰিত সকলৰো আঁচনি আছে? আঁচনি আছে। আচলতে তেওঁলোকক আমি এককালীন সাহাৰ্য দিম আৰু তেওঁলোকক বিয়া পতাৰ ব্যৱস্থা কৰিম। যিদৰে শিৱ পূজাত আমি 108 বিধ বেলপাত দিওঁ, ঠিক সেইদৰে এইটো উদাহৰণে কোনো দায় নধৰিব আৰু ঠিক তেনেদৰে তেওঁলোকৰ বিয়াত আমি 108 বিধ বেঙেনাৰ ব্যঞ্জন আমি খুৱাম আমাৰ চৰকাৰৰ ফালৰ পৰা। আপুনি হাতৰ ঘড়ীটো খুলি দি দিলে আপোনাৰ সমৰ্থক। আচলতে মোৰ কৰ্মীসকলেই মোৰ সাহস, মোৰ শক্তি। তেওঁলোকে হাতৰ ঘড়ীটো বিচাৰিছে। আচলতে মই তেওঁলোকক ঘড়ীটো দিছোঁ প্ৰতীকহে। মই আচলতে এটা তেওঁলোকক ভাল সময় দিবলৈ বিচাৰিছোঁ। সেই ঘড়ীৰ দ্বাৰা বুজাইছোঁ যে ডেকা শক্তিটোৰ ভাল সময় আহি আছে। আৰু বেলেগ কিবা বিচাৰে যদি? বেলেগ কিবা বিচাৰিলে যিখিনি মই দিব পাৰোঁ তেওঁলোকৰ কাৰণে সমাজসেৱা কৰিবলৈ মই উঠিছোঁ আৰু 24 জুলাইত আৰম্ভই হ'ব মোৰ কাৰ্যসূচী। মই যি পাৰোঁ মই কৰিম ৰাইজৰ। আন পাৰ্টিবোৰ ফেক্টৰ হ'ব নে আপোনালোকৰ কাৰণে? মইতো ভাবা নাই ফেক্টৰ হ'ব। আৰু বাহ পাৰ্টীৰ যিজনে প্ৰতিনিধিত্ব কৰিছে তেখেতলৈ মোৰ শুভকামনাৰ লগতে সেৱাও জনালোঁ আৰু তেওঁৰ সহকৰ্মীসকলক মোৰ অনুৰোধ জনাইছোঁ, তেখেতৰ এতিয়া বয়স হ'ল, অলপ ৰেষ্ট কৰিবলৈ দিয়ক, পুথি পাজি পঢ়িবলৈ দিয়ক, লিখা মেলা কৰিবলৈ দিয়ক, আমাৰ লগত লাগি লাভ নাই। বেঙেনা পাৰ্টি জিন্দাবাদ। 24 জুলাইত আহি আছে XYZ। আপোনালোকে দেখিলে বেণুধৰ কলিতা ওৰফে আমাৰ সিদ্ধাৰ্থ শৰ্মাক। ঠিক তেনেদৰে আছে বাঁহ পাৰ্টি। তাত দেখিব আপোনালোকে আমাৰ জনপ্ৰিয় ভ্ৰাম্যমান জগতৰ অভিনেতা ভৱেশ বৰুৱা তেখেতক। তো বাঁহ পাৰ্টি আৰু বেঙেনা পাৰ্টিৰ যুঁজ হ'ব আৰু যুঁজৰ ফলাফল কি তাক জানিবৰ বাবে আহক 24 জুলাইত চিনেমা ঘৰত চাবলৈ XYZ।